দিয়াৰ যিখিনি কৰ্মচাৰী আজি আমাৰ মাজত আমাক সহযোগ কৰাৰ কাৰণে আগবাঢ়ি আহিল তেখেতসকলক আমাৰ আন্তৰিক ধন্যবাদ জনাইছোঁ এইসকল বৃদ্ধ বুলিয়ে মই কৈছোঁ 60 বছৰ ঊৰ্ধৰ ব্যক্তিসকলে আমাক আজি সহযোগ কৰাৰ কাৰণে পোনপ্ৰথমতে অসম ৰেল যাত্ৰী সন্থা নলবাৰী শাখাৰ পৰা আৰু জ্যেষ্ঠ নাগৰিক আৰু RTI ক্লাব নলবাৰীৰ ফালৰ পৰা আপোনালোকলৈ আমাৰ আন্তৰিক শ্ৰদ্ধা আৰু সেৱা জনাইছোঁ এই প্ৰখৰ ৰ'দতো আপোনালোকে আমাৰ কাৰ্যসূচী সফল কৰাৰ কাৰণে ইয়াত আমাক সহযোগ কৰাৰ কাৰণে নলবাৰী এখন জিলাৰ হেডকোৱাৰ্টাৰ 1985 চনত স্থাপিত হোৱা এই নলবাৰী জিলাৰ ৰাজধানীৰ স্বৰূপ আমাৰ যিটো ৰেলৱে ষ্টেচন এই ষ্টেচনৰ মাজেদি উত্তৰ ভাৰত আৰু দক্ষিণ ভাৰতলৈ পুৱাই গধূলি দিনে ৰাতি অবাধ গতিত বিভিন্ন ধৰণৰ ট্ৰেইন অহা যোৱা কৰি থাকে কিন্তু আমাৰ দুৰ্ভাগ্য নলবাৰী ৰাজ্যৰ দুৰ্ভাগ্য আৰু আমি ইমান পুতৌ লগা অৱস্থাত আছোঁ যে আমাৰ মাজেদি পাৰ হৈ যোৱা ট্ৰেইনসমূহক আমি টাটা বাই দিওঁ আমি কিন্তু উঠাৰ সৌভাগ্য নাপাওঁ নলবাৰী ৰাইজে ট্ৰেইনৰ সুবিধা ল'ব লাগিলে হয় ৰঙিয়া ষ্টেচন যাব লাগে নহয় বৰপেটাৰত যাব লাগে নহয় বঙাইগাঁও যাব লাগে নহয় মালিগাঁও যাব লাগে কিমান দুৰ্ভাগ্য আৰু লজ্জাজনক কথা জিলাখনৰ মাজেদি পাৰ হৈ যোৱা ট্ৰেইনসমূহৰ কোনো ষ্টপেজ নলবাৰীত নাই দুৰ্ভাগ্যজনক কথা ক'ভিডৰ অজুহাতত যিবিলাক পেচেঞ্জাৰ ট্ৰেইন আমাৰ ইয়াত চলি আছিল সেই পেচেঞ্জাৰ ট্ৰেইনসমূহ চব কেঞ্চেল কৰি দিয়া হ'ল ক'ভিডৰ অজুহাতত আৰু যিকেইখন পেচেঞ্জাৰ ট্ৰেইন আছিল সেইকেইখনকো মেইল ট্ৰেইন ঘোষণা কৰিলে চৰকাৰে নিজৰ লাভালাভৰ কাৰণে মেইল ট্ৰেইন কৰি আমাৰ পৰা পইচাটো আদায় কৰি ল'লে কিন্তু ছাৰ্ভিচটো তেওঁলোকৰ যিটো সেৱা এই সেৱাটো কিন্তু আমি পেচেঞ্জাৰ ট্ৰেইনৰ সেৱাই পাই আছোঁ কিন্তু ট্ৰেইনখন ভাড়াটো মেইল ট্ৰেইনৰ ভাড়া লয় কিন্তু সুবিধাটো পেচেঞ্জাৰ ট্ৰেইনত দিয়ে এই বিভিন্ন ধৰণৰ কথা আহিল লগতে জ্যেষ্ঠ নাগৰিকৰ কাৰণে ক'ভিডৰ আগমুহূৰ্তত আমি কিছুমান সুবিধা পাইছিলোঁ বিশেষকৈ জ্যেষ্ঠ নাগৰিকৰ কাৰ্ডখন থাকিলে আমি ৰেলত অহা যোৱা কৰাৰ ক্ষেত্ৰত আমি ভাড়া এটা ৰেহাই পাইছিলোঁ কিন্তু এই ক'ভিডৰ অজুহাতত এই ভাড়াটো জ্যেষ্ঠ নাগৰিকৰ যিটো ভাড়া সেই ভাড়াটোৰ পৰা আমাক বঞ্চিত কৰা হ'ল আমাক এই সুবিধাৰ পৰা বঞ্চিত কৰা হ'ল এইবিলাক বহুত ঘটনা আছে নলবাৰী ষ্টেচনটো অতি পৌৰসভাৰ মানে এলেকাৰ ভিতৰতে যদিও নলবাৰী পৌৰসভাই একো চোৱা চিন্তা নকৰে নলবাৰী ৰেলৱে ষ্টেচনৰ অহা ৰাস্তাটোৰ অৱস্থা নাই আপোনালোকে নিজে দেখিছে কিটো ৰাস্তাইদি আমি নলবাৰী ষ্টেচনলৈ আহিব লাগে দিনে শ যাত্ৰী মানাহ ৰাইনত উঠিবৰ কাৰণে ৰাতিপুৱাই আহে কিন্তু ৰাস্তাটোত 12 মাহে পানী থাকে আৰু লগতে নলবাৰীৰ পৰা শ্ৰীমান প্ৰফুল্ল গোস্বামী MP হৈ থকা দিনতে এটা ৰেল লাইনৰ কাৰণে ইতিমধ্যে এপ্ৰুভেল হৈছিল আমাৰ উদ্দেশ্যটো হ'ল আমাক অতি সোনকালে উত্তৰ ভাৰত আৰু দক্ষিণ ভাৰতলৈ যোৱা ট্ৰেইনসমূহৰ ষ্টপেজ নলবাৰীত লাগিব আমাক জ্যেষ্ঠ নাগৰিকৰ যিটো সুবিধা আছিল জ্যেষ্ঠ নাগৰিকৰ সুবিধাটো আমাক পুনৰ ঘূৰাই দিব লাগিব এই সুবিধাখিনি আমাক লাগিব ট্ৰেইনত সুবিধাখিনি যাতায়াতৰ সুবিধাৰ কাৰণে আমাক সহযোগ কৰক আপোনালোকে প্ৰিণ্টিং মিডিয়াৰ মাধ্যমেদি প্ৰচাৰ কৰক যে নলবাৰী ৰাইজৰ অভাৱ আছে নলবাৰী ৰাইজে ট্ৰেইনৰ সুবিধা নাপায় নলবাৰী ৰাইজে খালি ট্ৰেইনৰ উকিটোহে শুনে ট্ৰেইনখনক বাইহে দিয়ে কিন্তু ট্ৰেইনত উঠাৰ সুবিধা নাপায় যিহেতুকে নলবাৰীত আমাৰ আজি ৰাতিপুৱা 10 বজাৰ পৰা আৰম্ভ হৈছে আৰু অনশন ইতিমধ্যে চলি আছে আমাৰ 2টা বজালৈ অনশন চলিব আমাৰ কেন্দ্ৰীয় কমিটিৰ সম্পাদক দীপাংকৰ শৰ্মা ডাঙৰীয়া আহি আছে আৰু 5-6 মিনিটমানৰ পিছতে তেওঁ আমাৰ মাজত আহি উপস্থিত হ'ব তেওঁৰ ভাষণৰ পিছতে সভাখন ভংগ হ'ব অনশন ভংগ হ'ব